নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেঞ্চৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকৰ যি এডিআৰইৰ গ্ৰেড 3 আৰু 4ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে সেই সম্পৰ্কে কেইবাটাও ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ। যদি নাই আছে তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত সেই ভিডিঅ'কেইটাৰ লিংকসমূহ দি দিম, আপোনালোকে এবাৰ চেক কৰিব। আন কেইখনমান বহুকেইখন নটিচ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে এই নটিচখন। দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ'জ হু হেভ বিন চিলেক্টেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন SLRC 5 letter nung DC dated 4/11/2025 in the Directorate and the district officers under the Directorate of Sports and Youth Welfare Assam are hereby requested to appear for verification of all relevant documents in original as per the schedule given below. গতিকে আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে সেই অৰিজিনেল ডকুমেণ্টছ লৈ পেলাই আপোনালোকে তলত দিয়া ভেনুগেটত উপস্থিত হ'ব লাগিব। ইয়াতে চাওক চিৰিয়েল নং দিয়া হৈছে 1 to 3 কৈ, আৰু ইয়াতে কেটেগৰী অফ দ্য পোষ্ট দিয়া আছে জুনিয়ৰ এছিষ্টেণ্ট ড্ৰাইভাৰ আৰু গ্ৰেড 4। ইয়াতে ভেনু দিয়া হৈছে অফিচ অফ ডিৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আছাম, ৰুদ্ৰ সিংহ স্পৰ্টছ কমপ্লেক্স, ছুপাৰ মাৰ্কেট, দিছপুৰ, গুৱাহাটী। আৰু ইয়াতে ডেট আৰু টাইম, ইয়াতে ডেট আৰু টাইমটো মেনশ্যন কৰা হৈছে 11 নৱেম্বৰত হ'ব, আৰু টাইমটো দিছে 10 বজাৰ পৰা অৰ্থাৎ 10 PM অনৱাৰ্ডছ। দ্য কেণ্ডিডেটছ মাষ্ট এটেণ্ড for the document verification along with all original documents and self-attested photocopy. আৰু ইয়াতে আপোনালোকে original documents plus self-attested photocopy লৈ যাব। ইয়াতে যিখিনি দিয়া হৈ আছে all relevant original testimonial certificates, educational caste, age, PWD, আপোনাৰ এডুকেশ্যনেল ৰিলেটেড সকলোখিনি আপোনালোকে ইয়াতে চাৰ্টিফিকেট বা ডকুমেণ্টছ লৈ যাব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আছে লৈ যাব। এইজৰ কাৰণে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট নিব পাৰে বা আপোনালোকে মেট্ৰিকৰ যিখন এডমিট কাৰ্ড সেইখনো নিব পাৰে, আৰু PWD হ'লে তাৰে আপোনালোকে চাৰ্টিফিকেট নিব লাগিব। কপি অফ অনলাইন এপ্লিকেশ্যন, এইটো আপোনালোকৰ প্ৰত্যেকটো পোষ্টতে বিচৰা হৈছে। যিখন আপোনালোকে অনলাইন কৰিছিলে, অনলাইন যিখন ফৰ্ম আছিলে সেইখন নিব লাগিব। এডমিট কাৰ্ড, আধাৰ বা পান কাৰ্ড, তাৰপিছত 1 passport size photograph. The candidates unable to attend the verification on fixed date due to unavoidable circumstances may contact the Directorate of Sports and Youth Welfare Assam on via mail. গতিকে যদি আপোনালোকে যিটো ফিক্স ডেট দিয়া আছে অৰ্থাৎ 11 নৱেম্বৰ, সেইদিনাখন যদি বিশেষ কিবা কাৰণত বহুত জৰুৰী কাৰণৰ বশতঃ যদি উপস্থিত থাকিব নোৱাৰে, তেনেহ'লে ডিৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰৰ যিটো মেইল, সেইটোত আপোনালোকে মেইল কৰিব পাৰে। তাৰে যিটো মেইল আছে এইটো আপোনালোকে মেইল কৰিব পাৰে বিফৰ 10 নৱেম্বৰ। 10 নৱেম্বৰৰ আগতে আপোনালোকে মেইল কৰিব লাগিব যে এইটো বিশেষ কাৰণৰ বশতঃ আমি সেই 11 নৱেম্বৰত উপস্থিত থাকিব নোৱাৰিম। অনলি দ্য কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন ভেনু এজ মেনশ্যন এবোভ। আৰু ইয়াতে অকল কেণ্ডিডেটসকলকহে তাতে এণ্টাৰ কৰিবলৈ দিয়া হ'ব। গতিকে আহক এতিয়া আন এখন নটিচৰ দিশে আমি আগবাঢ়োঁ। এইখন দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ আছাম, দিছপুৰ। এইখন আজি ওলাইছে। ইয়াতে আছে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট কমিউনিকেশ্যন 5 দিছ। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ক্লাছ 3 and 4 পোষ্টৰ যিসকল আছে কেণ্ডিডেট সেইসকলক ইয়াতে দি দিছে যিটো টাইম, ডেট আৰু ভেনু, তাৰপিছত পোষ্টটো। ইয়াতে গ্ৰেড 3, 4 আৰু কেণ্ডিডেট চিলেক্টেড আণ্ডাৰ PWD কেটেগৰী। ইয়াত আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন 10 তাৰিখে হ'ব, 10 নৱেম্বৰত, আৰু ইয়াতে টাইমটো দিছে 10 বজাৰ পৰা। তাৰপিছত ভেনুটো দিয়া হৈছে ডিৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ আছাম। চ' এইখন আছিলে আপোনাৰ নটিচ, ছেকেণ্ড নটিচখন। আৰু ইয়াতে কি কৈছে, কি কি ডকুমেণ্টছ নিব লাগিব যিসকল চিলেক্টেড কেণ্ডিডেটছ থাকিব। ইয়াতে কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ দ্য ৰিটেন এক্সামিনেশ্যন, এজ প্ৰুফ চাৰ্টিফিকেটছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটছ, মাৰ্কশ্বিটছ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, এক্স ছাৰ্ভিচমেন যদি হয় তাৰে চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট থাকিলে তেখেতে আনিব লাগিব, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, আধাৰ আৰু পান কাৰ্ড, তাৰপিছত 1 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো, চাৰ্টিফিকেটছ অফ পাষ্ট এক্সপিৰিয়েঞ্চ এণ্ড এক্সপিৰিয়েঞ্চ ইফ এনি। গতিকে আপোনাৰ যদি কিবা পাষ্ট এক্সপিৰিয়েঞ্চ আছে, কিবা তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট নিব পাৰে। তাৰপিছত একাউণ্ট ডিটেইলছ আপোনালোকে লৈ যাব লাগিব। ইয়াতে এইটো নতুন এটা দেখা পোৱা গৈছে, ইয়াত বিচাৰিছে। তাৰপিছত ডিছপ্লে চাৰ্টিফিকেট, UDID কাৰ্ড ইন কেছ অফ PWD কেণ্ডিডেটছ, এইটো PWD কেণ্ডিডেটসকলৰ ক্ষেত্ৰত। The list of candidates will be available in the official website. গতিকে ইয়াতে অফিচিয়েল ৱেবছাইটত এইটোত কেণ্ডিডেটৰ লিষ্টসমূহ থাকিব। The candidates must ensure that correctness of their names in their document. গতিকে এইটো আপোনালোকে চিয়ৰ হ'ব লাগিব যে আপোনালোকৰ ডকুমেণ্টত নামসমূহ যাতে কাৰেক্ট হৈ থাকে। Candidate who cannot attend the document verification on 10 November due to genuine reasons will be allowed to attend with the documentary proof only 11/11/2025. গতিকে যিসকল কেণ্ডিডেটে জেনুইন ৰিজনৰ কাৰণে, এনেই নহয় কিন্তু জেনুইন ৰিজনৰ কাৰণে যদি 10 তাৰিখে যিটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে তাতে প্ৰেজেণ্ট থাকিব নোৱাৰে, তেতিয়াহ'লে জেনুইন ৰিজন যদি থাকে তেতিয়াহ'লে তেওঁলোকে 11 নৱেম্বৰত যাব পাৰিব। আৰু তেওঁলোকৰ কি হ'ব লাগিব, ডকুমেণ্টাৰী প্ৰুফ থাকিব লাগিব যে এইটো ৰিজনৰ কাৰণেহে থাকিব নোৱাৰিলোঁ। তো এইটো এটা ভালো হৈছে যে যিসকলে কিবা বিশেষ কাৰণবশতঃ 10 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন দিনাখন তেতিয়া তাতে উপস্থিত থাকিব পাৰিব। অনলি কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য ভেনু। গতিকে ভেৰিফিকেশ্যনৰ টাইমত অকল আপোনালোকে কেণ্ডিডেটসকলেহে এণ্টাৰ কৰিব পাৰিব। আৰু এখন নটিচ লৈ আহিছোঁ, ইন পাৰ্চুৱেঞ্চ দ্য গভৰ্ণমেণ্ট, এইখিনি চাই ল'ব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। এইটো হৈছে ফুড পাব্লিক
Distribution and Consumer Affairs Department is scheduled as per the details given below. Yet date to this document verification 11 November. Time to this 9:30 AM to 3:30 PM. Our venue is Office of the Commissioner, Food, Public Distribution, Consumer Affairs Center, Legal Metrology, Assam, Ulubari, Ramkrishna Mission Road, Guwahati. আৰু ক্যান্ডিডেট সকলে এটেন্ড থাকিব তাতে আৰু কি নিব লাগিব ফটোকপি সেট নিব লাগিব তলত যেখিনি আৰু অৰিজিনাল ডকুমেন্টস দিব লাগিব কপি অফ অনলাইন এপ্লিকেশন এডমিট কাৰ্ড তাৰপিছত এছএছএলসি অৰ ক্লাছ 10 অৰ এডমিট কাৰ্ড সাৰ্টিফিকেট সাপোৰ্টিং ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে এছএছএলসি যি এডমিট কাৰ্ড হিয়া নিব লাগিব একাডেমিক কোৱালিফিকেশন সাৰ্টিফিকেট নিব লাগিব যেটো আপোনালোকে সাবমিট কৰিছিল এপ্লাই কৰা টাইমত কাষ্ট সাৰ্টিফিকেট তাৰপিছত এক্স সাৰ্ভিসমেন সাৰ্টিফিকেট থাকিলে নিব কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ আধাৰ কাৰ্ড এই গোটেইখিনি যিখিনি বাকি সমূহটো কোৱা হৈছে আৰু ওৱান ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ যাব তাৰপিছত দা লিষ্ট অফ ক্যান্ডিডেটস উইল বি এভেইলেবল ইন দা অফিচিয়েল ৱেবসাইট ইয়াতে ক্যান্ডিডেটৰ লিষ্ট হ'ব থাকিব ইন কেস দা ক্যান্ডিডেট fails to attend the document verification on 11 November due to genuine reasons তেওঁলোকক এলাউ কৰিব যাতে তেওঁলোকে ডকুমেন্টাৰী প্ৰুফৰ সৈতে বা এভিডেন্সৰ সৈতে 12 নৱেম্বৰত তেওঁলোকে উপস্থিত থাকিব পাৰে আৰু ইয়াতে no TA or DA will be advisable for attending the document verification process. Verification of documents in respect of PWBD candidates will be notified separately. এইসকল ক্যান্ডিডেটৰ হেতু notified কৰিব separately কৰিব তাৰপিছত only the candidates will be allowed inside the venue. গতিকে এইখিনি আপোনালোকে বুজি পাইছে এতিয়া নেক্সট নটিছখনৰ লিখা আগবাঢ়ো এইকনো একেই আপোনালোকে এইখিনি চাই ল'ব পাৰে আৰু ইয়াতে যেটো ডিপাৰ্টমেন্ট অফ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আসাম ইজ scheduled as per the details given below. এটা ডেট তো দিছে 9 নৱেম্বৰত আছে টাইম তো দিছে 10 AM to 3 PM আৰু ভেন্যু তো দিছে ডাইৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স আসাম কনফাৰেন্স হল গ্ৰাউণ্ড ফ্লোৰ জৱাহৰ নগৰ অপোজিট নেৰিম বেলতলা গুৱাহাটী আৰু ইয়াতে ক্যান্ডিডেটস সকলে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে অৰিজিনাল ডকুমেন্টস প্লাস সেলফ এটেস্টেড ফটোকপি নিব লাগিব অল ৰিলেভেন্ট অৰিজিনাল ডকুমেন্টস ফটোকপি অফ অনলাইন এপ্লিকেশনস এডমিট কাৰ্ডস এডুকেশনাল সাৰ্টিফিকেটস এজ পাৰ দা ৰিকুৱাৰমেন্টস অফ দা পোষ্ট আধাৰ কাৰ্ড পেন কাৰ্ড কেবৰ ভিতৰত যিকোনো এটা ওৱান পাসপোৰ্ট সাইজ ফটোগ্ৰাফ কাষ্ট সাৰ্টিফিকেট যদি আছে তাৰপিছত এক্স সাৰ্ভিসমেন যদি হয় তাৰে সাৰ্টিফিকেটস আৰু ডিসেবিলিটি সাৰ্টিফিকেটস নিব লাগিব যদি আছে তাৰপিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটস আৰু ক্যান্ডিডেট সকলে কোনে যিসকলে এটেন্ড কৰিব নোৱাৰে যেটো তেওঁলোকৰ ভেৰিফিকেশন ডেট 9 নৱেম্বৰ জেনুইন কিছুমান ৰিজনছৰ কাৰণে তেওঁলোকৰ ডকুমেন্টাৰী এভিডেন্স থ্ৰুদি 10 নৱেম্বৰত এটেন্ড থাকিব পাৰিব আৰু ক্যান্ডিডেট সকলকহে ইয়াতে ভেন্যুত এন্টাৰ কৰিবলৈ দিব তাৰপিছত ইয়াতে পেৰেন্টছক এন্টাৰ কৰিবলৈ নিদিয়ে আৰু এখন নটিছ আপোনালোকৰ মাজলৈ লৈ আহিছো ভিডিও দেখা পাইছে the following provisionally selected candidates who have been recommended by the State Level Recruitment Commission for Class 4 posts are hereby informed to attend for original documents verification on 10/11 at 3:30 PM in the office premises as mentioned below. গতিকে তলত মেনশন কৰা অফিস কেটাত উপস্থিত থাকিব লাগিব গ্ৰেড 4 ৰ সেই ক্যান্ডিডেট সকলে 10 নৱেম্বৰত দিনৰ 1:30 বজাত অফিস অফ ডিৰেক্টৰ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন আসাম নগৰ পথ গণেশগুৰি দিছপুৰ গুৱাহাটী 06 অফিস অফ ডিৰেক্টৰ টাউন এণ্ড কান্ট্ৰি প্লেনিং আসাম নগৰ পথ গণেশগুৰি দিছপুৰ গুৱাহাটী 06 ইয়াতে দেখা পাইছে সিৰিয়েল নং দিয়া আছে এপ্লিকেশন নং ৰোল নাম্বাৰ নেম জেন্ডাৰ অফিস পোষ্ট সিলেক্টেড আন্ডাৰ ক্যাটেগৰি অৰিজিনাল ক্যাটেগৰি PWD ইয়াতে আপোনালোকে সিৰিয়েল নং সমূহ চাই যাব আৰু আপোনালোকৰ এপ্লিকেশন নং ৰোল নাম্বাৰ নেম এই সকলোবিলাক চাই যাব ইয়াতে টোটাল 10 জন ক্যান্ডিডেটৰ দিয়া আছে আৰু তলত আছে ফৰ এনি কম্বাইলেন্স ক্যান্ডিডেটস মে কন্টেক্ট দ্য ফলোইং নোডাল অফিচাৰ গতিকে ইয়াত এইটা নাম্বাৰ দিয়া আছে কিছুমান কোৱাৰিজ যদি আপোনালোকৰ থাকে তেনেহলে এই নম্বৰ কেইটাত আপোনালোকে কল কৰিব পাৰে আন এখন নটিছ ইয়াতে দিছে the following provisionally selected candidates who have been recommended by the State Level Recruitment Commission for Class 3 ইয়াৰ গত আছিল 4 এটো হৈছে Class 3 post are hereby informed to attend the original document verification on 10/11/2025 at 11 AM আৰু এইখিনি ক্যান্ডিডেটৰ একেদিনাখনে আছে ইয়াতে 11 বজাত আছে আৰু ইয়াতে মেনশন বিলো ইয়াতে দিয়া আছে গতিকে অফিস অফ ডিৰেক্টৰ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন আসাম নগৰ পথ গণেশগুৰি দিছপুৰ গুৱাহাটী 06 অফিস অফ ডিৰেক্টৰ টাউন এণ্ড কান্ট্ৰি প্লেনিং আসাম নগৰ পথ গণেশগুৰি দিছপুৰ গুৱাহাটী 06 ইয়াতে সিৰিয়েল নং দিয়া আছে তাৰপিছত ৰোল নাম্বাৰ নেম অফিস তাৰপিছত পোষ্ট তাৰপিছত সিলেক্টেড আন্ডাৰ ক্যাটেগৰি আৰু অৰিজিনাল ক্যাটেগৰি ইয়াতে আপোনালোকে সমূহ চাই যাব আৰু ইয়াতেও দিয়া আছে যদি কিছুমান কোৱেৰিজ থাকে তেতিয়া এই নম্বৰ কেইটাত আপোনালোকে কন্টাক্ট কৰিব পাৰে গতিকে আপোনালোকে গোটেইখিনি বুজি পাইছে আৰু এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰিব যিসকল ইয়াৰ লগত ৰিলেটেড আপোনালোকৰ বন্ধু বান্ধৱ আছে আৰু আজিৰ আমাৰ যিসকলে চাই আছে ভিডিওটো যদি প্ৰথমবাৰ আমাৰ চেনেলটো চাইছে ভিজিট কৰিছে তেনেহলে দেৰি নকৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিওসমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে আজিৰ ভিডিওটো আছিল ইমানেই ধন্যবাদ